মৌমাখিয়ে নিজৰ ৰাণীৰ বাবে নিজৰ জীৱন বিসৰ্জন দি দিয়ে। হাজাৰ হাজাৰ মৌমাখি মাত্ৰ এটাই লক্ষ্য আৰু উদ্দেশ্য, মাত্ৰ ৰাণীক জীৱিত ৰখা। এই গল্পটো কেৱল বিশ্বাসযোগ্যতাৰেই নহয়, এইটো বায়'লজি, কেমিষ্ট্ৰি আৰু কালেক্টিভ ইণ্টেলিজেন্সৰ এটা কাহিনী। এটা মৌমাখি অকলে একোৱেই নহয়, কিন্তু পুৰা কলনীখিনি এটা জিন্দা ছুপাৰন অৰ্গানিজম হৈ যায়। ৰাণী মৌমাখিয়ে কোনো ধৰণৰ কাম নকৰে, আনকি মৌও নবনায়। মাত্ৰ এটাই কাম, মাত্ৰ কণী দিয়া। এজনী ৰাণীয়ে প্ৰতিদিন আনুমানিক 2000 কণী দিয়ে, আনকি পুৰা কলনীৰ জনসংখ্যা ইয়াৰ পৰাই আহে। এজনী ৰাণীৰ এটা অদ্ভুত তাকত হ'ল ই ফেৰমনছ এৰি দিয়ে, যিটো এক প্ৰকাৰৰ কেমিকেল ছিগনেল। মানে কোনে কি কাম কৰিব, কোনে সুৰক্ষা দিব, কোনে শুশ্ৰূষা কৰিব আৰু কোনে বাহিৰত যাব মৃত্যুৰ বাবে। কথাটো এনেকুৱা, ৰাণী মৌমাখিয়ে শাসন নকৰে, কিন্তু কণ্ট্ৰল কৰে। মৌমাখিয়ে পৃথিৱীখনক আমাৰ দৰে দেখা নাপায়। ইয়াৰ চকুৱে আল্ট্ৰা ভায়লেট লাইট দেখা পায়, আনকি ই এনেকুৱা ৰং দেখা পায় যিবোৰ আমাৰ পৃথিৱীত কোনো অস্তিত্বই নাই। ফুল আমাৰ বাবে দেখাত সুন্দৰ, কিন্তু মৌমাখিৰ বাবে আল্ট্ৰা ভায়লেট পেটাৰ্ণ হৈ যায়। ঠিক যেনেকুৱা গ্ল'য়িং ৰানৱে লাইট, এইটোৱে সম্পূৰ্ণৰূপে জনায় যে ৰস ক'ত আছে, কিমানখিনি আছে, আনকি ইয়াৰ ৰুট মেপৰ নিৰ্দেশনাও দিয়ে। আমি দেখা ফুলৰ পাহি মৌমাখিৰ বাবে GPS মেপ হিচাপে কাম কৰে। মৌমাখিয়ে ফুলৰ পৰা ৰস খায়, যিটো মৌ নহয়, পাকস্থলীত বিশেষভাৱে হজম হৈ চুগাৰৰ গঠন প্ৰণালী সলনি কৰি দিয়ে। ফুলৰ ৰস এটাই দ্বিতীয়টোক, দ্বিতীয়টোই তৃতীয়টোক, তৃতীয়টোই চতুৰ্থটোক দি দি এই হজম প্ৰক্ৰিয়াৰ দ্বাৰা শেষত চুগাৰৰ যিটো মানে পেটাৰ্ণ, সেইটো চেঞ্জ কৰি দি পেলাই আমাৰ মহামূল্যৱান মৌখিনিৰ সৃষ্টি হয়। মাত্ৰ 1 চামুচ মৌ বনাবলৈ মৌমাখিয়ে 50,000 ফুলত যাব লগা হয়। এটা মৌমাখিয়ে জীৱনকালত মাত্ৰ 0.4 মিলিলিটাৰহে মৌ বনাব পাৰে। ইয়াৰ বাস কৰা যিটো মানে ঠাই, ঘৰখন যিটো আছে, এইটো বনাওঁতে নিজৰ শৰীৰৰ পৰা ওলোৱা এক প্ৰকাৰ কেমিকেলৰ জৰিয়তে এওঁলোকে এই বাঁহটো বনায়, যিটোৰ আকৃতি হেক্সাগন আকৃতিৰ হয়। ইয়াৰ কাৰণ কি? কাৰণ হ'ল হেক্সাগন আটাইতকৈ কম সামগ্ৰীৰে আটাইতকৈ বেছি স্পেচ দিব পাৰে এই হেক্সাগন আকৃতিয়ে, আৰু শক্তিশালী আকাৰো দিব পাৰে, যিটো ষ্ট্ৰং হ'ব পাৰে। এই কাৰণেই নাছাই স্পেচত তেখেতসকলৰ যি প্ৰজেক্ট আছে, সেই প্ৰজেক্টত এই গঠন প্ৰণালীটো ব্যৱহাৰ কৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।